আমি ডিসকাস কৰি আছো ডিএলএড ফাৰ্ষ্ট সেমৰ পেপাৰ S11 অৰ্থাৎ চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চিলড্ৰেনৰ 2022 চনৰ ফাইনেল পেপাৰখন। আগৰ ভিডিঅ'টোত মই 7 নম্বৰ কুৱেশ্যনটোলৈকে ডিসকাস কৰিছিলোঁ। এই ভিডিঅ'টোত মই 8 নম্বৰ কুৱেশ্যনৰ পৰা ডিসকাস কৰিম। কিন্তু যোৱা ভিডিঅ'টোত 1 নম্বৰৰ বি যেটো আনসাৰ আছিলে হেতু অলপ ভুল হ'ল। তাত সুধিছিলে এখন শিশু সুৰক্ষা আইনৰ নাম লিখা, মই ভুলতে শিশু সুৰক্ষা আঁচনিৰ নাম লিখি দিছিলোঁ। এই ভিডিঅ'টোত মই দুখন আইনৰ নাম লিখি দিছোঁ, যেনে যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা প্ৰদান আইন, শিশুৰ অধিকাৰ সুৰক্ষা আইন। গতিকে চাই ল'ব। 8 নম্বৰ কুৱেশ্যনটো আহিছিলে খেলা ধূলাই শিশুৰ পেশীয় বিকাশত কেনেকৈ সহায় কৰে। টোটেল আহিছে 4 নম্বৰ। আমি জানো যে শিশুৰ উপযুক্ত বিকাশৰ বাবে খেল অতি প্ৰয়োজনীয়। প্ৰায় 12 মাহত শিশুৱে কিছুমান বস্তুৰ সৈতে খেলে। এইবোৰ ব্যৱহাৰ ডাঙৰে যি ধৰণে কৰে শিশুৱে তাক অনুকৰণ কৰে। 15 পৰা 28 মাহৰ ভিতৰত শিশুৱে কোনো কাম কৰাৰ আগতে বস্তুবোৰ পৰ্যবেক্ষণ কৰে। 18 পৰা 24 মাহৰ ভিতৰত এটা শিশুৱে আন বস্তু বা পুতলাবোৰক নিজৰ লেখীয়া বুলি গণ্য কৰে। খেলা ধূলা শিশুৰ পেশীয় বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ, কাৰণ ই শাৰীৰিক কাৰ্যকলাপক উৎসাহিত কৰে আৰু সূক্ষ্ম আৰু স্থূল পেশীয় বিকাশত সহায় কৰে। মই স্থূল সঞ্চালনমূলক বিকাশ আৰু সূক্ষ্ম সঞ্চালনমূলক বিকাশ কি হয় তাৰ ওপৰত লিখি দিছোঁ। এই আনসাৰটোৰ পৰা আপুনি বহুত কেইটা আনসাৰ বনাব পাৰিব। যদি পৰীক্ষাত আহে যে স্থূল সঞ্চালনমূলক বিকাশ কাক বোলে হেতু লিখিব পাৰিব, আৰু কৌশল যদি আহে হেতু পাৰিব। তাৰ লগতে খেলৰ প্ৰয়োজনীয়তাৰ ওপৰত লিখা হৈছে, আৰু খেলা ধূলাই শিশুৰ পেশীয় বিকাশত কেনেদৰে সহায় কৰে সেইবোৰ লিখা হৈছে, যেনে অভ্যাস আৰু পুনৰাবৃত্তি, শক্তি আৰু সহনশীলতা গঢ়ি তোলা, সৃষ্টিশীলতা আৰু সমস্যা সমাধানৰ দক্ষতা বিকাশ, সামাজিক দক্ষতা বিকাশ কৰে। এনেধৰণৰ বহুত কথা লিখা হৈছে। গতিকে এই আনসাৰটোৰ পৰা আপুনি বহুত কেইটা কুৱেশ্যন পৰীক্ষাত আহিলে লিখিব পাৰিব। 9 নম্বৰত কুৱেশ্যন আহিছিলে সামাজিক বিকাশত প্ৰতিযোগিতাৰ ভূমিকা বৰ্ণনা কৰা। ইয়াত আহিছিলে 3 নম্বৰ। প্ৰতিযোগিতা এক নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া। প্ৰতিযোগিতা হ'ল প্ৰেৰণাৰ উৎস। আমি জানো যে জন্মতে কোনো ব্যক্তিয়ে মনত প্ৰতিযোগিতাৰ ভাৱ লৈ নাহে। ব্যক্তিয়ে সমাজত বাস কৰাৰ লগে লগে সামাজিকীকৰণ হয় আৰু বিভিন্ন সামাজিক পৰিস্থিতিত তেওঁলোকৰ মনৰ প্ৰতিযোগিতাৰ ভাৱ উদয় হয়। এই ভিডিঅ'টোত প্ৰতিযোগিতাৰ ওপৰত ধুনীয়াকৈ লিখা হৈছে আৰু বহলভাৱে আলোচনা কৰা হৈছে। শিশু এজন জন্ম হোৱাৰ পৰা তেওঁ জনা হোৱালৈকে কেনেকৈ প্ৰতিযোগিতাৰ ভাৱ তেওঁলোকৰ মনত আহে সকলো কথা লিখা হৈছে। আৰু কিছুমান প্ৰতিযোগিতা সুস্থ প্ৰতিযোগিতা হয় আৰু কিছুমানে অলপ বিৰূপ প্ৰভাৱো পেলায় শিশুৰ ওপৰত। এইবোৰ ইয়াত ডিসকাস কৰা হৈছে, গতিকে চাই ল'ব। 10 নম্বৰত কুৱেশ্যন আহিছিলে আৱেগিক বিকাশ কি, বিভিন্ন স্তৰত হোৱা আৱেগিক বিকাশৰ বিষয়ে আলোচনা কৰা। টোটেল 3 নম্বৰ আহিছে। আৱেগৰ ইংৰাজী প্ৰতিশব্দ হ'ল ইমোশন। এই ইমোশন শব্দটো লেটিন ভাষাৰ ইমোভেৰি শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে উত্তেজিত কৰা। আমাৰ মনত সৃষ্টি হোৱা তীব্ৰ অনুভূতিয়ে যেতিয়া শৰীৰত উত্তেজনাৰ সৃষ্টি কৰে আৰু লগে লগে দেহ মানসিক পৰিৱৰ্তন সংঘটিত হয়, সেই অৱস্থাটোকে আৱেগ বোলা হয়। খং, দুখ, হহা, কন্দা, ভয় ইত্যাদি আৱেগ। কেইটামান সংজ্ঞাও দিয়া হৈছে। মেকডুগেলৰ মতে আৱেগ হ'ল মানসিক উত্তেজনা ভৰা আৰু বাহ্যিক প্ৰকাশ কৰা এক অমাৰ্জিত আচৰণ। তাৰ লগতে শিশুৰ বিভিন্ন স্তৰত আৱেগিক বিকাশসমূহ দিয়া হৈছে, যেনে প্ৰথমটো হৈছে 0 পৰা 4 মাহ সকলো আৱেগ কন্দাৰ জৰিয়তে শিশুৱে প্ৰকাশ কৰে। 2 নম্বৰটো হৈছে 4 পৰা 8 মাহ প্ৰাথমিক আৱেগৰ বিকাশ সাধন হয়, অংগ সঞ্চালনৰ বিকাশ সাধন হোৱাৰ বাবে হাত ভৰি লৰাই। 3 নম্বৰ হৈছে 8 পৰা 1.5 বছৰ গৌণ আৱেগৰ বিকাশ সাধন হয়, নিজৰ প্ৰতিচ্ছবি চাই নিজকে চিনিব পৰা হয়। আৰু 4 নম্বৰটো হৈছে 2 বছৰৰ পৰা ওপৰৰ বয়সৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পাৰে শিশুৱে, ভাষাৰ জৰিয়তে আৱেগ প্ৰকাশ কৰিব পাৰে। 11 নম্বৰত কুৱেশ্যন আহিছিলে অৰ্থনৈতিক আৰু সাংস্কৃতিক বৈষম্যই সামাজিকীকৰণত কেনেদৰে প্ৰভাৱ পেলায় বৰ্ণনা কৰা। টোটেল 3-3-6 আহিছে। শিশুসকলক উপযুক্তভাৱে সমাজত খাপ খাবলৈ সামাজিকীকৰণে যথেষ্ট সহায় কৰে। সামাজিকীকৰণ প্ৰক্ৰিয়াত সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পাৰ্থক্যই শিশুসকলক বাৰুকৈ প্ৰভাৱিত কৰে। শিশুৰ ওপৰত ইয়াত কিছুমান ভাল প্ৰভাৱ আৰু কিছুমান বেয়া প্ৰভাৱ পৰাও দেখিবলৈ পোৱা যায়। অৰ্থনৈতিক দিশে শিশুৰ সামাজিকীকৰণত বহু পৰিমাণে প্ৰভাৱ পেলায়। এখন সমাজত আৰ্থিক দিশত বৈষম্য তথা পাৰ্থক্য থকা বহু পৰিয়ালে বাস কৰি আহিছে। এনে অৰ্থনৈতিক বৈষম্যৰ ফলত মানুহৰ পাৰ্থক্যতা আহি পৰে। এনে কিছুমান অৰ্থনৈতিক কাৰক হৈছে যিবোৰে সামাজিকীকৰণত পাৰ্থক্যতা আনি দিয়ে। প্ৰথমটো হৈছে শ্ৰেণী আৰু আয়। আমি জানো যে সমাজত 3 ধৰণৰ শ্ৰেণী থাকে, উচ্চ শ্ৰেণী, মধ্যবিত্ত আৰু নিম্নবিত্ত। এই শ্ৰেণীবোৰে সামাজিকীকৰণত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে সেইবোৰ ইয়াত লিখা হৈছে। 2 নম্বৰত আছিলে পৰিয়ালৰ বৃত্তি। পৃথক বৃত্তিমুখী পৰিয়ালত সামাজিকীকৰণ পৃথক হোৱা দেখা যায়। উদাহৰণস্বৰূপে এজন দিন হাজিৰা কৰা ব্যক্তি আৰু চাকৰি কৰা ব্যক্তি এজনৰ শিশুৰ সামাজিকীকৰণত পাৰ্থক্যতা আহে। 3 নম্বৰটো আছিলে ধন সম্পত্তি। সাধাৰণতে সমাজত সম্পত্তি থকা ব্যক্তিসকলক উচ্চ স্থান দিয়া হয় আৰু সন্মান দিয়া হয়, আনহাতে কম সম্পত্তি থকা ব্যক্তি বা পৰিয়ালক নিম্ন স্থান দিয়া হয়। ইয়াৰ প্ৰভাৱ শিশুৰ সামাজিকীকৰণত দেখিবলৈ পোৱা যায়।
বহু সময়ত সম্পত্তি কম থকা বা নথকা পৰিয়ালৰ লগত সম্পত্তি থকা ব্যক্তি ল'ৰা ছোৱালীক সম্পৰ্ক গঢ়ি তুলিবলৈ দিয়া নহয়, বন্ধুত্ব স্থাপন নকৰে, যাৰ ফলত শিশুৰ মনত ভেদাভেদ ভাৱ সৃষ্টি হয়। এই কুৱেশ্যনটোতে আৰু এটা আছিলে যে সামাজিকীকৰণত সাংস্কৃতিক প্ৰভেদ। সামাজিকীকৰণ প্ৰক্ৰিয়াত সাংস্কৃতিক ভিন্নতাই ব্যক্তিৰ ব্যক্তিত্ব গঠনত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। ব্যক্তি এজনে কেনেদৰে আনৰ লগত যোগাযোগ স্থাপন কৰে তথা কেনেধৰণৰ আচাৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে, ইয়াৰ জৰিয়তে আমি তেখেতৰ ব্যক্তিত্বৰ উমান পাওঁ। সামাজিকীকৰণত সাংস্কৃতিক প্ৰভেদ বুলি ক'লে আমি সমাজৰ ব্যক্তিসকলৰ মাজত থকা ভাষাৰ পাৰ্থক্য, খাদ্য সম্ভাৰৰ পাৰ্থক্য, সাজপাৰৰ পাৰ্থক্য, ৰীতি নীতি বা ধৰ্মীয় পৰম্পৰাৰ মাজত পাৰ্থক্য, উৎসৱ পাৰ্বণ আদি বহুলভাৱে পৰিলক্ষিত হয়। মই ডিছকাছ কৰিছোঁ ভাষাৰ পাৰ্থক্য, ৰীতি নীতি বা পৰম্পৰাৰ পাৰ্থক্য, সাজপাৰৰ পাৰ্থক্য, উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত থকা পাৰ্থক্যবোৰ মই ডিছকাছ কৰিছোঁ, গতিকে চাই ল'ব। 12 নম্বৰ কুৱেশ্যন আহিছিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীৰ সামাজিক বিকাশৰ কাৰণে তুমি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবা? টোটেল 6 নম্বৰ আহিছে। প্ৰথম হৈছে দলীয় কাম বা সহযোগিতা উৎসাহিত কৰিব লাগিব, শিশুসকলক দলীয় কাম কৰিবলৈ দিব লাগিব, তেতিয়া তেওঁলোকৰ সামাজিক বিকাশ দক্ষতা বিকাশ হ'ব। 2 নম্বৰ হৈছে শ্ৰেণীকোঠাত আমি ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব লাগিব, দলীয় আলোচনা কৰিবলৈ তেওঁলোকক সুবিধা দিব লাগিব বা মুক্ত বিচলন কৰিবলৈ দিব লাগিব, মুক্ত কথোপকথন কৰিবলৈ দিব লাগিব। 4 নম্বৰ হৈছে সামাজিক দক্ষতা শিকাব লাগিব, তেওঁলোকক বিভিন্ন সমস্যা সমাধান কেনেকৈ কৰে সেইবোৰ শিকাব লাগিব। 5 নম্বৰ আছিলে সহানুভূতি আৰু দয়াৰ দৰে মূল্যবোধৰ বিকাশ সাধন কৰিব লাগিব, আনক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, আনৰ প্ৰতি দয়াৰ ভাৱ জাগ্ৰত কৰিব লাগিব। 6 নম্বৰ আছিলে সংঘাত সমাধানৰ কৌশল শিকোৱা, শিশুসকলক শান্তিপূৰ্ণ আৰু সন্মানেৰে কেনেকৈ সংঘাত সমাধান কৰিব লাগে সেই শিকাব লাগিব। আৰু 7 নম্বৰ আছে নেতৃত্বৰ সুযোগ প্ৰদান কৰিব লাগিব, শিশুসকলক নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰাৰ আৰু দায়িত্ব গঢ়ি তোলাৰ সুযোগ দিব লাগিব, আৰু তাৰ লগতে খেলা ধূলাৰ জৰিয়তেও আমি তেওঁলোকৰ সামাজিক বিকাশ সাধন কৰিব পাৰিম। 13 নম্বৰত আহিছিলে প্ৰতিফলিত পত্ৰিকাই বিদ্যালয় শিক্ষাত এজন শিক্ষকক কেনেদৰে সহায় কৰে, ইয়াত টোটেল 4 নম্বৰ আহিছে। প্ৰতিফলন পত্ৰিকাই বিদ্যালয় শিক্ষাত এজন শিক্ষকক বহু ধৰণে সহায় কৰে। প্ৰথমটো হৈছে প্ৰতিফলিত পত্ৰিকাৰ দ্বাৰা এজন শিক্ষকে তেওঁ আৰু কি শিকোৱাৰ প্ৰয়োজন আছে সেইটো চিনাক্ত কৰিব পাৰে, ব্যৱহাৰ কৰা সম্পদ, কাৰ্যকলাপ, কাম, প্ৰকল্প বা পাঠদান সামগ্ৰীৰ মূল্যায়ন কৰিব পাৰে, পেছাদাৰী দক্ষতা বিকাশ সাধন কৰিব পাৰে, শিক্ষক ছাত্ৰ বা ছাত্ৰ ছাত্ৰীৰ সম্পৰ্কৰ বিষয়ে তেওঁ মূল্যায়ন কৰিব পাৰে, ছাত্ৰৰ শিকন কৌশলৰ জটিলতা তেওঁ বুজি পাব, উদ্ভাৱনীমূলক কৌশল পদ্ধতি চিনাক্তকৰণ কৰিব পাৰিব। বহুতকেইটা ডিছকাছ কৰিছোঁ, চাই ল'ব। 14 নম্বৰ আহিছিলে শিশুৰ অধিকাৰ আইন 2009ৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা, টোটেল আহিছে 5 নম্বৰ। প্ৰথমটো হৈছে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰিব লাগিব 6 পৰা 14 বছৰৰ সকলো শিশুক। 2 নম্বৰ আছিলে বয়স অনুযায়ী পাঠ্যক্ৰম প্ৰস্তুত বা শিক্ষাদান কৰিব লাগিব। 3 নম্বৰ আছিলে গুণগত মানৰ উন্নতি। 4 নম্বৰত কৈছিলে বিদ্যালয়সমূহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শিশুক শিক্ষাদান কৰিব লাগিব। 5 নম্বৰটো হৈছিলে অনুসূচিত জাতি, অনুসূচিত জনজাতি, বিশেষভাৱে পিছপৰা আৰু বিশেষভাৱে সক্ষম শিশুৰ বাবে আসন সুৰক্ষিত কৰাৰ কথা উল্লেখ কৰিছিলে। এনেধৰণৰ আৰু বহুতকেইটা ডিছকাছ কৰা হৈছে, চাই ল'ব। 15 নম্বৰত চমুটোকা লিখিবলৈ আহিছিলে, যিকোনো 3টা দিছে লিখিবলৈ। প্ৰথমটো আছিলে কেছ ষ্টাডি। কেছ ষ্টাডিৰ অৰ্থ কোনো ঘটনাৰ তদন্তৰ কথা কোৱা হোৱা নাই, কোনো এজন ব্যক্তি কোনো এটা সমস্যাক তদন্ত কৰাহে বুজায়, যিকোনো প্ৰব্লেম চাইল্ডৰ বাবে কৰা হয়। ইয়াত কেছ ষ্টাডি কি আৰু ইয়াৰ গুণ আৰু দুখৰ কথা উল্লেখ কৰিছে, গতিকে চাই ল'ব। 2 নম্বৰত আহিছিলে আৱেগৰ কাৰ্যাৱলী। আৱেগে আচৰণক পৰিচালিত কৰে, আৱেগে সামাজিক যোগাযোগৰ সুবিধা প্ৰদান কৰে, আৱেগে ব্যক্তিক ভাবুকি বা সুযোগৰ প্ৰতি সঁহাৰিজনত সহায় কৰে, আৱেগে সামগ্ৰিক সুস্থতাক অৰিহণা যোগায়, আৱেগে আত্মপ্ৰতিফলনত সহায় কৰে। আৰু বহুতকেইটা ডিছকাছ কৰিছোঁ, চাই ল'ব। 3 নম্বৰত আহিছিলে বিদ্যালয় সংস্কৃতি কি। বিদ্যালয় সংস্কৃতিয়ে কাৰ্যক সকলো দিশতে প্ৰভাৱিত আৰু গঢ় দিয়া বিশ্বাস, ধাৰণা, সম্পৰ্ক, মনোভাৱ আৰু লিখিত আৰু অলিখিত নিয়মক বুজায়। ই হৈছে শান্ত আৰু শৃংখলাবদ্ধ পৰিৱেশৰ সৈতে নীতি, বিশ্বাস আৰু অনুমানৰ গোট, যিয়ে শিক্ষাৰ্থীৰ অৰ্থপূৰ্ণ শিকনৰ ক্ষমতাক প্ৰসাৰিত কৰে। গতিকে এইখনে আছিল পেপাৰ S11 অৰ্থাৎ চাইল্ডহুড চাইল্ড প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট অফ চাইল্ডৰ 2022 চনৰ ফাইনেল পেপাৰখন। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে, আৰু নেক্সট ভিডিঅ'ত মই হয়তো পেপাৰ 2 ডিছকাছ কৰিম।